সাহিত্য সভালৈ গৈ অপমানিত হলো সামাজিক মাধ্যমত ক্ষোভ লোকশিল্পীৰ সাহিত্য সভালৈ গৈ অপমানিত হল লোকশিল্পী বতৰ পাছত এইবাৰ শিল্পীক অপমানক লৈ বিতৰ্কত সাহিত্য সভা মঞ্চতে নিমন্ত্ৰিত শিল্পীক গান বন্ধ কৰাৰ আদেশ আয়োজকৰ আন নালাগে লোকশিল্পীক গামোচা এখনৰে সন্মান জনোৱাৰো সৌজন্যতা নাৰাখিলে সাহিত্য সভায় শেষ হ'ল সাহিত্য সভাৰ পাঠশালা অধিৱেশন কিন্তু শেষ হোৱা নাই বিতৰ্ক চৰকাৰক সমালোচনা কৰাৰ বাবে সাহিত্য সভালৈ নিমন্ত্ৰিত নহলো বুলি ইতিমধ্যে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে শিল্পী মানস ৰবিনে তাৰ মাজতে শিশু সাহিত্যিকৰ বঁটা ঘোষণা কৰি বিতৰ্কত সাহিত্য সভা এইবাৰ সাহিত্য সভাৰ মঞ্চতে লোকশিল্পীক অপমানিত কৰাক লৈ সৃষ্টি হৈছে নতুন বিতৰ্কৰ মন কৰক কামৰূপী লোকগীতৰ অদ্বিতীয় শিল্পী প্ৰণীতা বৈশ্য মেধিৰ এই ফেচবুক পোষ্টলৈ সাহিত্য সভাত গান গাবলৈ গৈ অপমানিত হলো অনুষ্ঠানৰ আৰম্ভণিতে মোৰ প্ৰথম অনুষ্ঠান আছিল কিন্তু মঞ্চত দ্বিতীয় গীতটো গাই শেষ কৰি তৃতীয় গীত আৰম্ভ কৰাতে সাংস্কৃতিক কৰ্মী এজনে পিছফালৰ পৰা আহি অনুষ্ঠান বন্ধ কৰিবলৈ দিয়ে তেতিয়া মঞ্চত মই খুব দুখ পালো আৰু অপমানিত হলো অন্য শিল্পীক যিদৰে সন্মান জনাই সেইদৰে মই এখন গামোচাৰ যোগ্যও নহলো লোকগীতৰ শিল্পী হোৱাৰ বাবে আমাক অপমানিত কৰিলে নেকি যদি এনেকুৱা মানসিকতা হয় তেতিয়াহ'লে আমাক মাতি নি অপমানিত কৰিব নালাগিছিল মই খুব দুখ পাইছো অন্তৰত যদি এনেকুৱা মানসিকতা হয় আমি শিল্পীসকল কেনেদৰে জীয়াই থাকিম সাহিত্য সভালৈ পত্ৰযোগে নিমন্ত্ৰণ জনোৱা হৈছিল শিল্পীগৰাকীক কিন্তু সাহিত্য সভালৈ গৈ মঞ্চতে অপমানিত হ'ল লোকশিল্পীগৰাকী ইয়াৰ পূৰ্বে শিল্পী মানস ৰবিনেও সাহিত্য সভাক লৈ উত্থাপন কৰিছিল গুৰুতৰ অভিযোগ শিল্পীগৰাকীয়ে সামাজিক মাধ্যমত লিখা অনুসৰি চৰকাৰক কৰা সমালোচনাবোৰৰ বাবে চৰকাৰৰ পৃষ্ঠপোষকতাক হোৱা সাহিত্য সভালৈ উদযাপন সমিতিৰ একান্ত ইচ্ছা থকাৰ পিছতো তেওঁক নিমন্ত্ৰণ জনোৱা নহ'ল সাহিত্য সভাত শিল্পীক লৈ বিতৰ্ক সাহিত্য আৰু সাহিত্যিকক লৈ অসম সাহিত্য সভাই শিশু উপযোগী শ্ৰেষ্ঠ সাহিত্য পাণ্ডুলিপিৰ বাবে প্ৰদান কৰে নকুল চন্দ্ৰ সভা পণ্ডিত সোঁৱৰণী বঁটা এইবাৰ এই বঁটা বিশিষ্ট ঔপন্যাসিক গল্পকাৰ চন্দনা পাঠকক পান্থশালা শীৰ্ষক উপন্যাসখনৰ বাবে প্ৰদান কৰাৰ ঘোষণা কৰা হ'ল কিন্তু দুৰ্ভাগ্যজনকভাৱে পান্থশালা শিশু উপন্যাস নাছিলে সাহিত্য সভা শেষ হ'ল কিন্তু এতিয়াও শেষ হোৱা নাই বিতৰ্কৰ পৰা সাহিত্য সভা কেতিয়াবা মুক্ত হ'ব পাৰিবনে সেয়া এক ডাঙৰ প্ৰশ্ন নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট